সৰু পথাৰত ওলাইছে ভুৱা উচিৰ ৰূপত চুঙাজানৰ স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰ। নিজকে অচি বুলি কৈ 7 লাখ টকা লুটি পলাল হিন্দু জাগৰণ মঞ্চৰ স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ বুলি লেবেল দি ফুৰা চন্দ্ৰ লহকৰ এতিয়া পলাতক। হিন্দুত্ববাদী নেতা হিচাপে নিজকে জহাই ফুৰা চন্দ্ৰ লহকৰৰ কুকীৰ্তি ফাদিল। চুপাৰী ব্যৱসায়ীক চুপাৰী বিক্ৰী কৰিম বুলি মাতি আনি 7 লাখ টকা লৈ উধাও চন্দ্ৰ লহকৰ। প্ৰথমে চুপাৰী ব্যৱসায়ীক আতিথ্য প্ৰদান, ইয়াৰ পিছত ভলুকা বাহটি পলাল চন্দ্ৰ লহকৰ। দিনত ৰাম নাম লোৱা চন্দ্ৰ লহকৰে ৰাতি হলে সলনি কৰে নিজৰ ৰং। 7 লাখ টকা খাই পলাই থকা চন্দ্ৰ লহকৰক কেতিয়া গ্ৰেপ্তাৰ কৰিব সৰুপথাৰ আৰক্ষীয়ে? 48 ঘণ্টা হ'ব হ'ল, কিন্তু চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ সৰুপথাৰ আৰক্ষী। অদৃশ্য শক্তিৰ কৃপাত হাৰি যাব নেকি চন্দ্ৰ লহকৰ? এখেত চন্দ্ৰ লহকৰ চেহেৰাটো মন দি চাওক। কাৰোবাৰ লগত ফটো এখন উঠিলে সেই মানুহৰ ঘনিষ্ঠ বুলি লেবেল দি ফুৰে এখেতে। আনহে নালাগে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে বহু ঘনিষ্ঠ বুলি মানুহক জহাই থাকে হেনো এইজন চন্দ্ৰ লহকৰে। পিছে শেহতীয়াকৈ এইজন চন্দ্ৰ লহকৰৰ কুকাণ্ড পোহৰলৈ আহিছে। নিজকে অচি বুলি কৈ চুপাৰী বেপাৰীৰ পৰা 7 লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ চন্দ্ৰ লহকৰৰ বিৰুদ্ধে। জানিব পৰা মতে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ নাওজান নিতেজু বস্তিৰ ইন্তাজ খান নামৰ এজন লোকৰ সৈতে প্ৰবঞ্চনাৰ ভয়ংকৰ জাল পেলাইছিল চন্দ্ৰ লহকৰে। ইন্তাজ খানৰ সহযোগত নিজকে বৰপথাৰ আৰক্ষী থানাৰ অচি বুলি কৈ চন্দ্ৰ লহকৰে নগাঁও জিলাৰ ৰূপহীৰ ৰহমত আলী আৰু ৰাবানা আলম নামৰ চুপাৰী ব্যৱসায়ী দুজনক 31 কুইণ্টল চুপাৰী বিক্ৰী কৰিম বুলি কৈ আবুল হুছেইন নামৰ এজন লোকৰ জৰিয়তে কৌশলেৰে সৰুপথাৰলৈ মাতি আনে। আনকি 2 চুপাৰী ব্যৱসায়ীৰ বাবে হোটেলৰ কোঠাও বুকিং কৰি দিছে। কথামতে 2 ব্যৱসায়ীয়ে ভুৱা অচি চন্দ্ৰ লহকৰৰ কথা বিশ্বাস কৰি অনলাইনৰ জৰিয়তে প্ৰথমে 50,000 টকা দিয়াৰ পিছত ইন্তাজ খানৰ হাতত তুলি দিয়ে 6,50,000 টকাৰ নগদ ধন। কিন্তু সম্পূৰ্ণ টকা লোৱাৰ পিছতে অন্তৰ্ধান হৈ যায় চন্দ্ৰ লহকৰ আৰু ইন্তাজ খান। চুপাৰীও নাই, মানুহো নাই, টকাও নাই। উপায়ুক্তৰ হৈ সৰুপথাৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী ব্যৱসায়ীৰ মুখেৰে শুনক কিদৰে জালত পেলোৱা হৈছিল 2 গৰাকী ব্যৱসায়ী। খবৰ দিয়া আনিছে সৰুপথাৰত। ফাৰ্ষ্টত কৈছো বৰপথাৰ, পিছত বৰপথাৰ কৈ পেলাই আনিছে সৰুপথাৰ আনি পেলাই এইটো কলেজ ৰুট আছে যে, এই কলেজ ৰুটত লৈ গৈছে। কলেজ ৰুটত লৈ গৈ পেলাই কৰিমগড় যোৱাৰ ৰাস্তাত তাত একটা হোটেল আছে, এইটো হোটেলত ৰুম লৈ দিছে। ৰুম লৈ দি পেলাই তাত আমাক আৰাম কৰিব দিছে। আৰাম কৰাৰ পিছত মানে মালটো কৈছে তাৰ লগৰটো অহাৰ পিছত মালটো দিব। কি ল'বলৈ আহিছিলা? আমি আহিছিলো এইটো লোকেল গাল্ডা চুপাৰী ল'বলৈ আহিছিলো। ক'ৰ পৰা আহিছিলা? আমি আহিছো এই হোমলেণ্ড কেউকু বস্তিৰ পৰা। আৰু লগত কোন আহিছে? লগত আৰু 2জন মানুহ আছে মোৰ নগাঁৱৰ। আমি 3টা আহিছিলো। তাৰপিছত ইয়াত ৰুম চুম লৈ দিছে। পিছত তাৰ লগৰটো আহিছে, লগৰটো অহাৰ পিছত পইচা খুজি আছে, পইচা দিব লাগে। তো পইচাটো ৰেডি চেডি কৰি পেলাই পইচাটো দি দিলো। কিমান টকা দিলা আৰু কিমান মাল ল'বলৈ আহিছিলা? মাল ল'বলৈ আহিছিলো আমি 31 কুইণ্টেল কিনিছো তাৰ পৰা। লোকেল চুপাৰী 31 কুইণ্টেল। মাল দেখাই নাই, মালটো সিহঁতে ফুল গ্যাৰাণ্টি লৈছে মালটো আছে বুলি। আমি কৈছো মালটো চাই পেলাই পইচা গ্যাৰাণ্টি এইটো ইণ্টা লৈছে, আৰু এজন আছে অচি বুলি কৈছে। অচি নহয়, তাৰ নামটো নাজানো। পইচাটো যিটো দিছো যাক দিছো সেই তাকতো চিনি পাওঁ। পিছত সেই পইচাটো লৈ পেলাই পইচাটো তাক দিব লাগে, এতিয়া পেমেণ্টটো কৰিব লাগে। কিমান টকা? এই 7.5 লাখ টকা, 6.5 লাখ টকা কেছ দিছো আৰু 50,000 টকা দিছো অনলাইন কৰি। দি পেলাই পিছত আমাৰ লগত বলেৰো এটা আছে, বলেৰো দি পেলাই সিহঁতে 3জন মানুহ গৈ আছে আৰু মোৰ বাইক আছিলে, মই বাইক লৈ পেলাই পিছে গৈ আছো। এই অলপ গৈছে, তাৰপিছত আকৌ ঘূৰি আহি আকৌ এইটো ৰাস্তাত যিটো ৰাস্তাত গৈছে সেইটো ৰাস্তা আহিছে। তাৰ পৰা আৰু আহি পেলাই ৰখি পেলাই আৰু অলপ গৈছে, আৰু ঘূৰি পেলাই সেইফালে যেফালে ঘূৰি আহিছে সেইফালে যাব। কোন আছে? এইটো ইন্টাজ। পইচাটো ইণ্টাজত দিছে? ইন্টাজৰ হাতত আছে, সিহঁতৰ 3টা লগত আছে বলেৰো লগত। তো পিছত আগত গৈ পেলাই গাড়ীটো ৰখাই দিছে। গাড়ীটো ৰখাই দি পেলাই কৈ আছে বাইকত যাব যদি তেতিয়াহ'লে কৈ আছে 2জন যাব লাগে, নহ'লে অকলে যাব। তেতিয়া আমাৰ মানে ছাছপেক্টটো পুৰা আহি গ'ল। পইচাটো লৈ ক'লৈকে গৈ আছিলা?
পইচাটো লৈ পেলাই তাৰ লগতে যে অচিজন আছে যে অচিজনক দিব গৈ আছে অচিক কেলে দিব অচিৰ পইচা দি পেলাই সি পাৰ্টনাৰ বিজনেছ কৰি আছে এনেকে অ কৈছে অ তামোলটো মানে অচিৰ পইচা দি কিনি পেলাই সি কাটে মানে কাটা চাটা শুকাৰ কামটো তাৰ ইনচাৰ্জৰ আর বেচা সময় দুজনে বেচে এই অচিজন ক'ৰ হয় চিনি পোৱা নাই? অচিজনৰ চিনি নাপাওঁ হলে আহিছিলে নি অচিক অচি ইয়াত আহিছিলে গাড়ীৰ পৰা নামা নাই তাহি কি গাড়ী লৈ আহিছিলে? সেই গাড়ী ব্ৰিজা গাড়ী লৈ আহিছিলে নতুন গাড়ী নম্বৰ প্লেট নাই ব্ৰেজা কি হা? কালাৰ? হোৱাইট কালাৰ হোৱাইট কালাৰ ব্ৰেজা গাড়ী। হোৱাইট কালাৰ ব্ৰেজা গাড়ী পিছত পইচাটো লৈ পেলাই কৈ আছে বাইকত যাব তো বাইকত আমি অকলে নাযাওঁ সেইটো আমাৰ লগত যাৰ এটা আছে তিনিটা গৈ আছো মানে তাৰ কৈ আছে না দুজন যাব লাগে নহলে তাৰ অকলে পঠাব লাগে পিছত আমিতো অকলে নাযাওঁ পিছত এই অচি ছাৰৰ লগত আকৌ ফোন লগাই দিছে ফোন লগাই পেলাই আমাৰ গাড়ীত মানুহ এজন আছে সিহঁতৰ দুইজনৰ লগতো কথা পাতিছে বোলে আপোনালোকে কি পইচাটো দিবলৈ ভয় কৰি আছে নেকি এইটো ৰেকৰ্ডিঙো আছে এই কথাখিনি যে অচি ছাৰে যে ফোন কৰিছে এইখিনি ৰেকৰ্ডিঙো আছে কৈছে আপোনালোকে কি পইচা দিবলৈ ভয় কৰে নেকি ভয় যদি কৰে তেতিয়াহ'লে আহিব নালাগে যাওকগৈ যে এই যে 7 লাখ টকাটো কাৰ কাৰ আছিল 7 লাখ টকাটো পইচাটো এই আমাৰেই আছিলে মানে আপোনাৰ কিমান আছিল আমাৰ আছে তিনিজনৰ মিলা আছে এতিয়া মানে ইয়াৰ মালটো লৈ যাম যে তোমাৰ কিমান আছে আমাৰ এনে 150 মান আছে আৰু সিহঁতৰ সিহঁতৰ বাকীখিনি এইটো কোন কোন হয় নামবিলাক কি ৰাব্বানী আৰু ৰহমত আলী ক'ৰ ঘৰ তেওঁলোক ৰূপুই একেই গাঁৱৰে আমাৰ অ বাইকখন নম্বৰ বাইক লৈ আহিছিলে। বাইক লৈ আহিছো বাইকখন লৈ গুচি গ'ল। বাইক পিছত কি বাইক পালচাৰ 125 নাম্বাৰ কিমান? নাম্বাৰ AS02 AQ1678 কোনে লৈ গ'ল এইখন? এই ইনতাজে লৈ গ'ল আৰু অচিক লগ পাইছিলে নাই? অচিক পিছত আমি লগ পোৱা নাই ক'ৰ অচিক বুলি কৈছিলে তেওঁ? সেই অচি কোৱা নাই সেই ইন্সপেক্টৰ বুলি কৈছে এইটো হেৰি থানাৰ বৰপেটা থানাৰ অচি কোৱা নাই ইন্সপেক্টৰ কৈছে বৰপেটা থানা ফটো দেখিলে চিনি পাবা মানুহজন ফটো দেখিলে চিনি পাম এতিয়া কি তাৰপিছত আপোনালোকে কেতিয়া গম পালে যে আপোনালোকক ঠগিলে বুলি ঠগিলে মানে লগে লগে গম পাই গৈছো আমি যেতিয়া মানে এই আমাৰ অকলা যেতিয়া লৈ গৈ আছে সেতিয়াই আমি গম পাই গৈছো মানে এতিয়া এই সেইটো আমাৰ পিছৰ কেইটা সেইকেইটা ফোন কৰি আছো ক'ত আছা বোলে আমি এই আগতে আছো এই গাড়ী ৰখা সি চলাই আছে বাইকটো আমি তাক কৈছো গাড়ীটো ৰখা তাই সি কৈছে নাই অচি ছাৰ ইমাৰ্জেঞ্চি মাতি আছে আৰে গাড়ীটো ৰখা এক মিনিট বুলি কৈ আছো সেই ৰখা নাই পিছত আমি মানে এনেকুৱা হিলাই দিছো মানে গাড়ীটো পৰি যাক আর সিও পৰি গ'লেতো কামটো হৈ যায় এতিয়া গাড়ীটো আৰু পৰা নাই ময়ে পৰি গৈছো মই পৰি পেলাই হেলমেট ভাঙি গৈছে মোৰ হেলমেটটো আমাৰ হাতত আছিল হেলমেটটো ভাঙি গৈছে সি আৰু ৰখা নাই সি একদম ডাইৰেক্ট গুচি গ'ল এতিয়া থানাত কেছ দিছে থানাত এতিয়া কেছ দিব আহিছো কিমান সময়ৰ ঘটনা আছিলে এইটো? এইটো 9:40 9:30 ঠিক এনেকুৱা টাইমত থাকিব এই সন্ধিয়া? সন্ধিয়া আৰু আমি আহাটো ইয়াত ধৰক 1:30 বজাত আহিছো দিনত পইচা কিমান সময়ত দিছিলে? পইচা দিয়াটো এনে 7টা 7:30 বজাত দিছো না 8টা বজাত দিছো পইচা দিয়াটো কেৱল ইমানেই নহয় এই সন্দৰ্ভত ব্যৱসায়ীৰে হোৱা চন্দ্ৰ লহকৰৰ কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছে মই ভাবিছিলো যাতে এইটো লগত থাকেই মানে এজন গৈ পেলাই লগত থাকিলে হয় এওঁলোককতো চিনি পায় এওঁলোককে আপোনালোকে বিশ্বাস কৰে মোৰ লগতো চিনাকি নাই হয় সেইটো কাৰণে কৈছো নহয় এতিয়া কথা এওঁলোকৰ ওপৰতে আপুনি এৰি দিব লাগিব ঠিক আছে মই এওঁলোকক চিনি পাওঁ বাৰু ইয়াক চিনি পাওঁ সেইকাৰণে আগতে এবাৰ মই ইয়াৰ গাড়ী ধৰিছিলো হয় ইয়াৰ গাড়ীটো মই আগতে এবাৰ ধৰিছিলো মানে সেইকাৰণে আপুনি এইবোৰ চিন্তা কৰিব নালাগে আপোনালোকে ৰুমত থাকক আপোনালোকে এইবিলাক অহা যোৱা কৰি থাকিলে মোক সন্দেহ কৰি ল'ব ন বেলেগে এইটোতো হয় ছাৰ এইটো চব মই আপোনাক কৈছো এডিচনেল SP আহি আছে আকৌ যদি ইয়াত গণ্ডগোল হৈ যাব ন আপোনালোকৰ গাড়ীটো দেখিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰো গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰো আপোনালোকৰ আমাৰতো নগাঁৱৰ তেতিয়াহ'লে আপুনি নগাঁও পাৰ্টি ঘূৰি থাকিলে মানুহে গম পাই যাব নহয় এইটোতো হয় সেইটো আপুনি বুজি পাব লাগে গাড়ী থকা মানুহ ব্যৱসায় কৰা মানুহ জানিব লাগে হয় আপুনি পইচা কিমান দিছে এতিয়া 7 লাখ দিছো 7 লাখ দিছে ন হয় 50,000 একাউণ্টত দিছো CFC-ৰ আৰু 6.5 কেছ দিছো হয় নেকি হয় তেতিয়া মালটো আপোনালোকে কম পাব হা মালটো 31 কুইণ্টলৰ আৰু হয় হয় মালটো কম পাব মালটো কমেই হিচাপ কৰিছো আপোনালোকে গুচি যাওক ৰুমত হা হয় ঠিক আছে ছাৰ এইটো কিন্তু আপোনাৰ ওপৰত বিশ্বাস হা নাই আপুনি এইবিলাক চিন্তা নকৰিব আমি আৰু পুলিচৰ মানুহ এইবিলাক হয় জানো আৰু হয় দিয়ক ঠিক আছে হ'ব হৈ গ'ল এটা আহি মোৰ জেগাত দিব
ওকে 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 উল্লেখযোগ্য যে পূৰ্বতে গোলাঘাটৰ হোটেলত কাম কৰা চন্দ্ৰলহকৰ হঠাৎ কেনেকৈ সংগঠনৰ কাম কৰি দুখনকৈ হোটেলৰ মালিক হ'ল, কেনেকৈ সৰুপথাৰ কলেজৰ সমীপত মাটি ক্ৰয় কৰি ঘৰ বনাবলৈ কেনেকৈ ইমান টকা পালে, সেয়া এতিয়াও ৰহস্য। তদুপৰি শেহতীয়াকৈ এখন বিলাসী বাহনো ক্ৰয় কৰিছে চন্দ্ৰলহকৰে। আনহাতে সামাজিক মাধ্যমত আছে বহু বিজেপি নেতাৰে চন্দ্ৰলহকৰৰ ফটো। নিজকে ওপৰৰ মাল বুলি ভবা চন্দ্ৰলহকৰ কেতিয়া পৰিব আৰক্ষীৰ জালত? নে বিজেপি নেতাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে ইন্তাজ খানক বলিৰ পথা সজাই বাচি যাব নেকি চন্দ্ৰলহকৰ? চন্দ্ৰলহকৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে হয়তো পোহৰলৈ আহিব সৰুপথাৰত সংঘটিত হৈ থকা চিণ্ডিকেটৰ বহু আঁৰৰ কাহিনী। ৰাইজৰ দাবী শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে স্বয়ম্ভু নেতা চন্দ্ৰলহকৰক। এই ক্ষেত্ৰত গোলাঘাট জিলা আৰক্ষী অধীক্ষককো ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।